টোপনি পেৰে উঠি আজি ব্লগ ষ্টাৰ্ট কৰছো। হাই গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰটো পুৰা ভালে চলি আছে। ৰজাৰ মাৰ হাতে আজি হৈছে 8 নম্বৰটো ৰজা। বহুত বেছি ভালে লাগে দিয়কচোন। যিয়ে নহওক ইমান দিনৰ মূৰত আহে আমাৰ ৰজাৰ মা। কিদৰো কিবা কিবি বনাই আছে ঘৰত, কিবা কিবি কৰি আছে, চব দেখুৱাম। আৰু যি দেখি সেইদিনাৰ ভিতৰত আপোনালোকে কমেণ্ট কৰছা কিছুমান কথা, মানে যি সুধিছিলে আপোনালোকে কমেণ্টত, সেইখিনি কথাৰ উত্তৰ দিম আজি কমেণ্টত। আৰু পুৰা ভিডিঅ'টো শেষলৈকে চাই দিয়ক। আপোনালোকে সুধিছিলে যে এইটোত আমাৰ চেঙৈ বনাই নে নবনাই। কিছুমানে বাৰু চেঙি কয়, চেঙৈ কয়, মই কিন্তু চেঙি কওঁ, কিন্তু চেঙৈ বুলিয়ে ক'লো। আৰু যিহেতুকে আপোনালোকক বুজাবতো লাগিল না। ফেমাছ আমাৰ ঈদত চবেই কয়, মানে পুৰা টেষ্টি হয় বুলি কয়। যাৰে আহে, মোৰো লগৰ চলি গেলা আহে, বহুত আছে লগৰ চলি, হিন্দুৰ লগৰ চলি গেলাও আহে, লগতে বহুত মানুহ আহে, হিন্দু মানুহ আহিলে ইচ্ছিত খাব আহিলে কয় আৰু যে চেঙৈটো আমাৰ বোলে বহুত বেছি ভাল লাগে। বাকীটো চেঙৈ মানে চবৰ ঘৰতে থাকেই দিয়কচোন। আমাৰ ঈদতটো আৰু মানে সেইটো বস্তুটো থাকিবই। মানে ৰাতিপুৱা মানে পুৰা কাজু বাদাম চাদাম দি, পুৰা গাখীৰ চাখীৰ দি ইমান ধুনীয়াকৈ বনাই, মানে নিজৰে ভাল লাগি যায় আৰু কিবা এটা। আৰু বেলেগৰ কি হয় মানে কি ক'ম আৰু, মানে চবেই কয় কি বম টেষ্টি হয়। যিয়ে নহওক সেইটো বস্তুটো মানে দেখুৱাম আজি। আমাৰ কালি বনাইছে সেই বস্তুটো, মই দেখুৱাম। কিন্তু বাকীখিনি কথা পাতি লওঁ, বহুত প্ৰশ্নৰ উত্তৰ দিব লগা আছে। সেইদিনা ভিডিঅ'টোত আপোনালোকে ক'লে বহুত কিবা কিবি প্ৰশ্ন সুধিছে, সেইখিনিও মই উত্তৰ দিম। লগতে মোক কাবাই অফলাইনো সুধিছে, মানে অফলাইন মানে এনেকৈ আৰু লাগাল বাংতে সুধিছে, সেইখিনি কথাও ক'ম। আৰু দেখুৱাই থাকিম আজি কি কি কৰোঁ। আজি হৈছে 8 নম্বৰটো ৰজা, কৈয়ে দিলোঁ আপোনালোকক। আজিও ৰজা ৰাখিছোঁ, চেষ্টা কৰি আছোঁ কিমানলৈকে পাৰোঁ। বাকী আলোচনা কৰোঁ। বহুতেও কৈছে যে আমি মানে সহায় কৰোঁ না নকৰোঁ, মানে ঈদৰ সময়ত মানে মানুহ দুখীয়াক আৰু দুখীয়াক সহায়টো আমি কৰোঁৱেই। দুখীয়া মানুহেও দুখীয়াক সহায় কৰে। আমাৰ হেৰি এটা ফেতেৰা বুলি বস্তু আছে, সেইটো হৈছে 55 টকামানকৈ আহিছিল যাবাৰ। এতিয়া কিমান হয় নাজানো, যাবাৰ 55 টকাকৈ দিছিলোঁ। মানে দুখীয়া মানুহ, মানে ঘৰৰ পৰিয়াল, মানে ধৰা পাঁচটা পৰিয়ালৰ এজনৰ 55 টকা কৰি দিব লাগিব। আৰু মানে সেইটো বেমাৰ আজাৰৰ নামত যায়, আৰু সেইটো দুখীয়াক দিব লাগিব। বা কান্দা খৰা, লগতে বা কিছুমানৰ গিৰিয়েক মৰা, সেনেকুৱা টাইপৰ আৰু সেনেকুৱা মানুহক দুখীয়াক আৰু দিব লাগিব। সেনেকুৱাকৈ দিব লাগে। প্ৰতিজনৰে এটাৰ 55 টকা কৰি যাবাৰ আছিলে। এইবাৰ কিমান নাজানো, এইবাৰো সিমানেই চাগে হ'ব, হয়তো অলপ বাঢ়িবও পাৰে। তাৰপিছত সেনেকুৱাকৈ পইচা দিব লাগে। লগতে আৰু মানে জাকাত বুলি কয়, এটা জাকাত বুলি বস্তু আছে। সেইটো হৈছে, সেইটো বেছিভাগ ধনী মানুহে দিয়ে, দুখীয়া মানুহো দিয়ে, কিন্তু ধনী মানুহে অলপ বেছিকৈ দিয়ে। সেইটো জাকাতটো হৈছে আৰু এনেকুৱা, মানে যেই টকা দিয়ে আৰু আপুনি মানে শাৰী চাৰি আৰু কিবা কিবি সেইবিলাকো ভাগাবা হয় দুখীয়াক। ৰজাৰ মাহটোত মানে চবেই ভাগায়, বহুতে ভাগায়। বহুত চাই মেইন প্ৰশ্ন এটাৰ উত্তৰ দিব পাহৰাই গৈছে। এইটো প্ৰশ্ন বহুত আহিছে, বহুতে মানে কমেণ্ট কৰিছেতো, যে আমি ৰজা ৰাখিলে কষ্ট পাওঁ না নাপাওঁ, মানে ভোক লাগে না নালাগে, পানী খাব পাৰোঁ না নৰোঁ, সেনেকুৱাকৈ সুধিছে। আৰু মই কি ক'ম গাইজ, মানে ক'ম যে আমাৰ যে কথা চথা কৈ থাকিলে মুখৰ পৰা অলপমান থুই ওলাই কেতিয়াবা, সেইখিনি থুই কিনিও আমি গিলিব নোৱাৰোঁ, মানে ফেলাই দিব লাগে। আৰু পানী ক'ৰ পৰা খাম গাইজ, আপোনালোকে কওক। পানীটো খাব একেবাৰে নোৱাৰা। ঘৰখনে আৰু আগখণ্ড অলপ ধুনীয়া, বাকী ভিতৰখণ্ড প্লাষ্টাৰ কৰা নাই, সিমান এটা ঠিক নহয়। আৰু তথাপিও চেষ্টা কৰি আছোঁ। ঘৰটো ঠিক কৰিবতো লাগে গাইজ, পুৰা এইবিলাক। আৰু বাৰান্দা চাৰান্দা ইয়াতে বহি মই কেইটামান ভিডিঅ' চিডিঅ' বনাই থাকোঁ। আৰু এই ভিতৰখনৰ অৱস্থা নাই, আজি নেদেখুৱাম দিয়ক গাইজ। ঘৰটো প্লাষ্টাৰ হ'লে দেখুৱাম। মেইন বস্তুটো চাই লওক আপোনালোকে, এইটোতো দেখুৱাবই লাগিব। এইটোৱে হৈছে চেঙৈ কয়, চেঙে কয়, মই কিন্তু চেঙে কওঁ, চেঙৈ। এইটো আমাৰ বহুত মানে ফেমাছ। আৰু ঈদত এইটো বস্তু সকলোৱে মানে আহিলে খাই কিনে বম ভাল লাগে বুলি কয়। এইটো ভাজি কিনে বনাই বাদাম চাদাম দি, পুৰা গাখীৰ চাখীৰ দি, যিহেতুকে পাহাৰা যাব সেইকাৰণে দেখুৱাই থৈ দিলোঁ আৰু আপোনালোক। এনেকুৱা চাহিল আনাৰ ঘৰত যাওঁ ৰ, এটা সৰু চলি আছে মোৰ লগত বৰকে থাকে। আজি ৰবিবাৰ, সি আছে আমাৰ ঘৰত। বা দহটাই কি কৰি আছা? ইটিত লাগছিয়ে। কাপোৰ ললি না নাই? ইহঁতে গাইজ কি ধুনীয়াকৈ পাপৰ বনাই আছে। আৰু চাওক না, ইমান সৰু পাপৰ, ঈদ স্পেচিয়েল পাপৰ, আমাৰ চেঙৈ পাপৰ পুৰা মেইন। চাই লওক আপোনালোকক কেনেকৈ বনাই। যা বনাই। কিন্তু কোন ক্লাছত পঢ়ি আছা তুমি? বাপৰে, তোৰ ইমান এক্সপাৰ্ট। বেলেগ না? বেলেগ বানাইছো, বেলেগ বানাম আজি।
কালাৰ বেলেগ বেলেগ এটো কি কালাৰ হালধীয়া এটা হালধীয়া কালাৰ আৰু কি বানাবি ইয়াৰ পিছত তাৰপিছত কমলা কালাৰ তাৰপিছত সেউজীয়া পাত কালাৰ তাৰপিছত ৰঙা দে পাপৰ বানি আছে মই চাই আছো ৰ যাং ৰ আম্মাই মোক ক'ৰবাত ফেৰি দি আছে গাইছ ময়ো বানাম দিছোন কিনকে বানাই খান চাম কেনে হয় হাতৰ ছবি হেনে হয় দেৱী পাপত যি বানি আছে সেই বানাম তই সঁচাকে কাম কৰা নাই পুৰা ইটিত লাগি গৈছে কি কৰি মিঠানিখিনি আৰু পাপৰ কিমান বনাইছে চাওক আপোনালোকে পুৰা পাপৰে পাপৰ ক'ত দিছে আমাৰ ঘৰত আদন মিনিয়া পিঠে ইমান কষ্ট কৰিব পাৰে আচৰিত এইডালা এটা বগা আৰু হালধীয়া ৰ এইখিনি খালী কৰিব লাগিব পুৰা বৰ ঠগ হৈছে গাইছ বুঢ়া হৈছে এটা দিনা কেই টাকা লাগব 20 টাকা দে দিম দে ফাইনেলি এতিয়া যাই আছো মছজিদত আৰু ধুনীয়াকৈ গা চা ধুই ললো ধুই কেনে আজি বহুত কষ্ট কৰিছো কিন্তু দেই ৰজা ৰাখি কেনে তামান কষ্ট কৰিছো ঘৰুৱা কাম বহুত কৰিছো এতিয়া মছজিদত যাওঁ অলপ ইফতাৰীৰ বস্তু দিবলগীয়া আছিল দি কেনে আহো আৰু মোৰ ছাবস্ক্ৰাইবাৰ আজি ঘৰ আহি পাইছি হাই গাইছ সবকে ৰমজান মোবাৰক দিছে আৰু সবে ঈদ খাব আহিব গাইছ এতিয়া মই যাই আছো মছজিদত আৰু ইহঁতক লগ পালো ভাই এইটো হৈছে আমাৰ মছজিদটো গাইছ মছজিদত আহিছো এতিয়া লৈ যা মই নাযাওঁ আৰু হা ৰাতি তাৰাবি নামাজ পঢ়িব আহিম লগ পাম গধূলি ঘৰতে পঢ়িম মছজিদৰ ভিউটো সঁচাকৈ বহুত ভাল লাগিছে বহুত চাওক না আমাৰ মছজিদটো ইমান ধুনীয়া এটা ভিউ গাইছ আৰু এই পেনে মোৰ কণমানি ছাবস্ক্ৰাইবাৰ ক'ত যা তোমালোকে মছজিদত কিয় যা বস্তু দিবা আৰু এনেকুৱাকৈ আমাৰ ৰজাৰ মাহত বস্তু মানে সকলোৱে ঘৰে মানে ঘৰৰ পৰা লৈ আহে ন মছজিদলৈ তোমালোকে লৈ আহিছা এতিয়া মছজিদত দিবা যা যিহেতুকে টাইমো নাই আৰু এতিয়া ময়ো ঘৰলৈ যাওঁ আৰু ঘৰলৈ আহিয়ে দেখা পালোঁ আমাৰ আম্মাই ধুনীয়াকৈ ইফতাৰী ৰেডি কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব